নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো জ্ঞাত যে আমাৰ মাজৰে ষ্টেট পুল শিক্ষকসকলৰ নিযুক্তিৰ বৈধতাৰ ওপৰত প্ৰশ্ন তুলি পেলাই 2019 চনৰ পৰা গোচৰ আমাৰ মাননীয় উচ্চ ন্যায়ালয়ত চলি আছে। তাৰে এটি গোচৰ 2468/2024, যোনটো গোচৰ ৰুজু কৰিছিলে ৰাধিকান্ত দাস এণ্ড 3 আদাৰ্ছ, আৰু 2019 চনৰ কেছটো তৰিক আনোৱাৰ লস্কৰ নামৰ এজনে ফাইল কৰিছিলে। সেই গোচৰসমূহৰ আজিও শুনানি আছিলে। আমি সকলো নিশ্চয় জ্ঞাত যিসকলে এই ক্ষেত্ৰত খবৰ ৰাখি আছে। আজিৰ শুনানিত কি হৈছে মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আপোনালোকে যদি হিষ্ট্ৰী অফ দ্য কেছ চাই, এই কেছটোত দুটা কেছ একেলগে আছে। 30 জুলাই 2024, 30 জুলাই 2024ত কেছটোত কি হৈছে যদি আপোনালোকে চাবলৈ মই যত্ন কৰি আছোঁ। ইয়াৰ অৰ্ডাৰ আপলোড হোৱা নাই এতিয়ালৈকে। অৰ্ডাৰ আপলোড হ'লে মই আপোনালোকক তাৰ বিষয়ে বহলাই ক'ব চেষ্টা কৰিম। কিন্তু সদ্যহতে বৰ্তমানলৈকে মোৰ ওচৰত যিখিনি খবৰ আহি পৰিছেহি, যিখিনি বস্তু ই কোৰ্ট ছাৰ্ভিচত গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আপলোড কৰা হৈছে, তাতে এইটো উল্লেখ আছে যে আমাৰ প্ৰেজেণ্ট আছে কোৰ্টত মিষ্টাৰ এম দাস, ষ্টেণ্ডিং কাউন্সিল এলিমেণ্টেৰী এডুকেশ্যন, আৰু ষ্টেণ্ডিং কাউন্সিল SSA, তেওঁলোক প্ৰেজেণ্টেই আছিলে। আৰু নেক্সট অৰ্ডাৰ, শ্বৰ্ট অৰ্ডাৰ এটা দিছে যে লিষ্ট আফটাৰ 2 উইকছ। আজিৰ গোচৰটি শুনানি গ্ৰহণ কৰি গোচৰটি পুনৰ 2 সপ্তাহৰ পাছত লিষ্ট কৰিব লাগে বুলি শ্বৰ্ট অৰ্ডাৰ এটা দিছে। কেৱল তেনেধৰণৰ কোনো ধৰণৰ প্ৰগ্ৰেছ আজিৰ দিনটোত হোৱাগৈ নাই। ইয়াৰ উপৰঞ্চি হিচাপে যদি কিবা আদেশ অইন কিবা দিছে, অইন কিবা আদেশ মাননীয় উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশে দিছে, তেন্তে মই আপোনালোকক মোৰ পিছৰ ভিডিঅ'ত মই জনাব চেষ্টা কৰিম। কিন্তু সদ্যহতে যিখিনি খবৰ আহি পৰিছে সেইমতে লিষ্ট আফটাৰ 2 উইকছ, 2 সপ্তাহৰ পাছত লিষ্ট কৰিবলৈ ইয়াত উল্লেখ কৰিছে। নেক্সট হিয়াৰিং ডেটটো ডেট নট গিভেন, এতিয়ালৈকে ডেটটি স্পষ্টকৈ দিয়া নাই। 2 সপ্তাহৰ পাছত ডেট পৰিব। গতিকে এইখিনি আপোনালোকক জনাবলগীয়া আছিলে। পিছলৈ যদি ইয়াতকৈ অধিক খবৰ মোৰ হাতলৈ আহে তেতিয়া মই নিশ্চয় আপোনালোকক জনাব চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব। ধন্যবাদ।